আজি আমি আটাই গোট খাইছোঁ বেসিক্যালি অহাকালিৰ পৰা সমগ্ৰ ভাৰততে যি কোভিড ভ্যাকসিনেশনৰ এটা ড্ৰাইভ আৰম্ভ হ'ব তাৰ পৰিপ্ৰেক্ষিতত আমাৰ অসমৰ প্ৰিপাৰেচন কেনেকুৱা বা অসমে কি ধৰণে আগবাঢ়িব খুজিছে সেই বিষয়ে এটা সম্যক ধাৰণা দিবলৈ মই আজি আপোনালোকক নিমন্ত্ৰণ কৰিছিলোঁ আৰু এই ভ্যাকসিনেশন যেটো প্ৰসেস হ'ব এই গোটেই প্ৰসেসটোৰ লগত আমাৰ যি সকল বিষয়াই ইয়াক গাইড কৰিছে বা লিডাৰশিপ দিছে আমাৰ লগত সকলো কেইজন উপস্থিত আছে প্ৰিন্সিপাল সেক্ৰেটাৰী হেলথ MD NHM আৰু আমাৰ তিনিওজন ডাইৰেক্টৰ হেলথ ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন আৰু ডাইৰেক্টৰ হেলথ সাৰ্ভিস ফেমিলি ওয়েলফেয়াৰ গোটেই কেইজন ইয়াতে আছে বিফোৰ কোভিড ভ্যাকসিনেশনৰ ওপৰত ক'ব যোৱাৰ আগতে মই অকণমান আপোনালোকক হেহতীয়া কোভিডৰ পৰিৱেশৰ বিষয়ে অসমত ক'ব খুজিছোঁ অসমত আজিৰ দিনত active COVID case is 1,656. We have only 1,656 active COVID patient amar hatot ase. Recovery rate is almost 98.10%. That is our recovery. And our death percentage continue to be below 50%, that is 0.49. যোৱা কেইদিনমানত বিশেষকৈ last 7 days আমি continuously আমি দেখা পাইছো যে আমাৰ daily detection has fallen below 50. অৰ্থাৎ এতিয়া আমি কোভিডত প্ৰতিদিনে at least last 1 week আমি দেখা পাইছো যে basically ক'ব গ'লে from 31st December পৰা the daily COVID positive number has fallen down to below 50 কেতিয়াবা 46 কেতিয়াবা 40 আৰু বন্ধৰ দিনত it goes down further below 20 যেনেকা যোৱাকালি only 19 cases have been detected. So স্বাভাৱিক জীৱন যাত্ৰা অব্যাহত থকাৰ পিছতো স্কুল কলেজত নিয়মীয়া সকলো হৈ থকাৰ পিছতো COVID situation in Assam is under control. However, ভাৰতত আমি যেটো নতুন ভেৰিয়েন্ট দেখিছো কোভিডৰ তাৰো কিছু ব্যক্তি চিনাক্তকৰণ হৈছে সেইকাৰণে আমি এটা কথা নিশ্চিত যে কমিউনিটি লেভেলত কোভিড থাকিব বহু দিনলৈ maybe it may not be like a pandemic period but covid থাকিব আৰু কোভিডৰ এগেইনষ্টত ভ্যাকসিন লোৱাটো আমাৰ বাবে প্ৰয়োজনীয় হৈ থাকিব কাৰণ ভেৰিয়াস মিউটেটেড ভেৰিয়েন্ট কৰবাত নহয় কৰবাত নতুন ধৰণে কোভিডে আত্মপ্ৰকাশ কৰি থাকিব as long as it is there in the community. যদি আমি আমেৰিকা UK এই কান্ট্ৰিজ বিলাকলৈ চাওঁ ভাৰতত যদিও কোভিড ইজ ইন ডিক্লাইন পশ্চিমীয়া দেশবিলাকত কোভিড এতিয়াও ইনক্ৰিজিং ট্ৰেন্ডত আছে এতিয়াও ডিক্লাইন ট্ৰেন্ডত যোৱা নাই তাৰ মানে যেতিয়াই ইন্টাৰনেশ্যনেল ট্ৰেভেল আদি এটা নিয়মীয়া হৈ যাব ৰেষ্ট্ৰিকশন নাথাকিব তেতিয়া কোভিডে আকৌ এবাৰ আত্মপ্ৰকাশ নকৰিব বুলি আমি কোনেও ক'ব নোৱাৰো কাৰণ আমেৰিকাত এতিয়াও প্ৰতিদিনে 4-5,000 মানুহৰ মৃত্যু হৈ আছে প্ৰতিদিনে বহুত কেছ মানে কোনো তলত নামাৰ ইংগিত দেখুৱাই নাই so in that backdrop যেটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষত ভ্যাকসিনেশন কোভিডৰ এগেইনষ্টত আৰম্ভ কৰিব সিদ্ধান্ত লৈছে
16 জানুৱাৰীৰ পৰা গভৰ্নমেণ্ট অফ আসাম ওয়েলকামছ দ্যাট আৰু আমি ভাবো এটো খুব সময় উপযোগী আৰু ই মানুহক বহুতখিনি বিশ্বাস দিব যে কোভিডৰ এগেইনষ্টত আমাৰ যেটো ফাইট সেই ফাইটখন আমি এটা লজিক্যাল কনক্লুজনৰ ফালে লৈ গৈ আছো যাতে মানুহে এটা নেচাৰেল ইমিউনিটি লাভ কৰিব পাৰে কোভিশিল্ড আৰু কোভ্যাক্সিন এই দুইটা ভ্যাকসিন ভাৰতবৰ্ষৰ ৰেগুলেটৰ ডাইৰেক্টৰ জেনাৰেল অফ ড্ৰাগছ কন্ট্ৰোল তেখেতসকলে ইমাৰ্জেন্সি অথৰাইজেশ্যন কৰিছে দুটা ভ্যাকসিন কোভিশিল্ড আৰু কোভ্যাক্সিন কোভিশিল্ড অক্সফোৰ্ডত ৰিসাৰ্চ হৈছিল কিন্তু ইয়াৰ প্ৰডাকশন ইজ ইন্ডিজেনাস যে ইয়াৰ পুনেত যেটো আমাৰ সেৰাম ইনষ্টিটিউট আছে তাতে আমাৰ কোভিশিল্ড ভাৰতত বনোৱা হৈছে কিন্তু ইয়াৰ ৰিসাৰ্চ তো ইন্ডিজেনাস নহয় ৰিসাৰ্চ তো ইউকেৰ পৰা আহিছে কিন্তু ইয়াৰ যেটো production is indigenous অৰ্থাৎ কোনো ভাইল আমি বাহিৰৰ পৰা নানো ভাৰততে এটো উৎপন্ন হ'ব so far as covaxin is concerned এটো 100% indigenously developed research development production এই গুটেই বিলাক আমাৰ ভাৰতবৰ্ষত হৈছে আৰু এই কোভ্যাক্সিনৰ ইতিমধ্যে আমাৰ যিবিলাক সাইন্টিফিক স্ক্ৰুটিনি হে স্ক্ৰুটিনি সমূহ পাস কৰিছে আৰু ইয়াৰ এফিকেসি ইয়াৰ সেফটি গুটে ইয়াৰ এফিকেসি আছে এই তিনিটা মানদণ্ডৰ ওপৰত বিবেচনা কৰা কোভ্যাক্সিনকো ভাৰতবৰ্ষৰ ৰেগুলেটৰী অথৰিটিয়ে ইমাৰ্জেন্সি ইউজৰ কাৰণে আমাক অথৰাইজ কৰিছে ইন বেকড্ৰপ অফ দ্যাট যে আমাৰ লগত এতিয়া কোভিশিল্ডো আছে কোভ্যাক্সিনো আছে India is going for a massive vaccination drive from tomorrow world's largest vaccination drive Bharatot oha kalir pra undertake kora hobo because it is going to cover more than 30 crores of its population so 30 kotit koi uporot population ok jeti ami cover korim it will become the world biggest vaccination drive Aji America jodi ami sabo jao their target is 350 million that means 3 crores 50 lakhs so that is their kiman ase America vaccination is America 11 million ha teolukor kiman hobo 350 million aru amar kiman hobo 30% in billion terms amar 130 crores sir so 1130 million so 350 and 1130 so that kind of amar hatot থাকিব যে আমি কিমান মানুহক আমি ভ্যাকসিনেশন কৰিম at the end of the day and which will be the largest vaccination drive in the world যেটো হ'ব গৈ আছে কিন্তু ইয়াক আমি ফেজিং কৰিছো কাৰণ ইমান ভ্যাকসিন পোৱাও সম্ভৱ নহয় আৰু ইমান ভ্যাকসিন available নহয় so how we have planned প্ৰথম যিখিনি আমি কোভিড ওয়াৰিয়ৰ বুলি কওঁ that means doctor nurse paramedical staff ambulance driver cleaning staff যিখিনি মানুহে physically covid patientক deal কৰিব লাগে they have to deal them physically interface আছে তাৰমানে at any point of time infection হ'ব পাৰে সেই মানুহখিনিক আমি নাম দিছো বা আমি এটা ডেজিগনেট কৰিছো যে they are the covid warrior পিছত
নেক্সট যেটো ডেফিনেশ্যন কৰা হৈছে ফ্ৰণ্টলাইন ষ্টাফ বেসিক্যালি পুলিশ paramilitary they are coming under the second definition that they will be the frontline army or frontline workers frontline warriors ji boli ami naam nidu kyo in the third jito actually that will be the mass vaccination boli ami jito kom hetu hobo person above 50 years so jiman 50 years or uporot manu ase সকলোকে এই ভ্যাকসিনেশন ড্ৰাইভত ইনক্লুড কৰা হ'ব তাৰ লগত বিলো 50 ইয়াৰ্স ডেকা লৰাও হ'ব পাৰে ইভেন চাইল্ড হ'ব পাৰে যিকোনো হ'ব পাৰে ইফ কোমৰবিডিটি ইজ প্ৰেজেন্ট কোনোবা লৰা টাইপ 2 ডায়াবেটিক্স আছে কিন্তু বয়স 18 বছৰ অনলি বাট দ্যাট মিন্স হি হ্যাজ এ কোমৰবিড কন্ডিশন গটিকে এই লৰাজন বিলো 50 ইয়ার্স হলেও he will be given vaccine so below 50 everyone above 50 everyone below 50 people with comorbidity jar pressure ase diabetics ase karobar kidney problem ase jibilakor comorbid situation ase আৰু এই গুটেইখিনি মানুহক যদি আমি সাঙৰি লওঁ তেতিয়ালে ইন্ডিয়াৰ কনটেক্সটত দিস ইজ 30 crores পপুলেশন আমাৰ অসমত কিমান হ'ব 3% around 90 lakhs আমাৰ অসমৰ ক্ষেত্ৰত এই গুটেই পপুলেশন খিনিক যদি আমি চাব যাওঁ সেম 33% এইটো ৰেঞ্জত so we have tentatively calculated around 90 lakhs to 1 crore কাৰণ তাৰ আমি এতিয়াও পোৰ্টেলত নাম এন্ট্ৰি কৰা নাই আমি এটা থাম ৰুলত গৈ আছো বাই গোইং বাই এ সেন্সাস ফিগাৰ কিন্তু আমি কোনখিনিক আমি একেবাৰে ৰেজিষ্টাৰ কৰাইছো ইন দা পোৰ্টেল প্ৰথম হৈছে 1.9 lakhs হেলথ ওয়ার্কার যাক আমি ক্যাটেগরি 1 ত কৈছো কোভিড ওয়ারিয়র দেন 1 lakhs frontline worker. So as of now, we have registered 2.9 lakhs person in our portal. Bharat Sarkar ইয়াৰ কাৰণে এটা ডেডিকেটেড পোৰ্টেল উলিয়াইছে যাৰ নাম কোভিন COWIN কোভিন so কোভিন পোৰ্টেলত ৰেজিষ্টাৰ কৰা মানুহে ভ্যাকচিন পাব পাৰিব so অসমত আমি কোভিন পোৰ্টেলত we have registered 2.9 lakhs person but 2.9 lakhs or 1 lakh etia napabo they will be the second stage 1.9 lakh etia ami vaccine dim from tomorrow a 1.9 lakhs as I have told you before that this is for the health worker category right from doctor to support staff but private and government both it is not only for the government healthcare it is both for the private as well as public health institute so a duita category our registered beneficiary is 2.9 lakhs against 2.9 lakhs beneficiary ami 8651 আমি ভ্যাকসিনেটৰক ট্ৰেইন কৰিছো 8651 vaccinators has been trained they are basically our ANMs auxiliary nurse midwife ANMs যি normal immunization কৰে ইয়াৰ ভিতৰতে 8651 ভ্যাকসিনেটৰছক আমি ট্ৰেইন কৰিছো আৰু তেওঁলোকক সুপাৰভাইজ কৰাৰ কাৰণে 1300 আমি ট্ৰেইন সুপাৰভাইজাৰ আমি কৰিছো সুপাৰভাইজাৰ ট্ৰেইন কৰিছো who are mainly doctor so 8651 are the nurses and 1300 they are mainly doctor
who will be the trained supervisors. আৰু এই 1.9 lakhs মানুহক আমি ভ্যাকসিনেশন কৰিবৰ কাৰণে এতিয়া আমি ভ্যাকসিনেশন সাইট ক্ৰিয়েট কৰিছো 65 ভ্যাকসিনেশন সাইটত আমি 1.9 lakhs আমি মেডিকেল ওয়ার্কারক হেলথ ওয়ার্কারক আমি ভ্যাকসিনেশন কৰিম ইয়াত এখন লিষ্ট আছে আমাৰ যেটো 65 সাইট কোনোবা ডিস্ট্রিক্টত দুটা তিনিটা so we'll make a this list will make available on your WhatsApp so that you can find out where this 65 is actually 65টা সাইট হ'ব যেনেকে বাসকা দুটা হ'ব বৰমা PHC and Robi Boru district hospital বৰপেটা medical college বৰপেটা civil hospital বৰপেটা road PHC বিশ্বনাথত বিশ্বনাথ চাৰিআলি মহকুমা hospital বঙাইগাঁও civil hospital as well as MG model hospital korbat private hospitals are also designated for the session site so 33 district aru 65 number of health institute eto cover hobo which will include 7 medical college and 24 district hospital ইয়াৰ 65 or ভিতৰতে 7খন medical college আছে 24খন district hospital included হৈ আছে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 10:30 বজাত ভ্যাকসিনেশন ড্ৰাইভ টু আৰম্ভ কৰিব শুভাৰম্ভ কৰিব গুৱাহাটী মেডিকেল কলেজ নগাঁও সিভিল হস্পিটাল and Tezpur Medical College will be directly linked to the ceremony যেটো প্ৰধানমন্ত্ৰীয়ে ceremony আৰম্ভ কৰিব two-way link হ'ব with Guwahati Medical College Nagaon Civil Hospital and Tezpur Medical College all other institute will be linked but these three institute will be linked two-way so PM might put some question or whatever. So this institute will be linked two-way. A vaccination drive to Kuribor Kane, as I have told you that our targeted beneficiary is 1.9 lakhs. So obviously we need 3,80,000 doses. But as of now we have received 2,21,500 doses. 2,21,500 doses. Out of these, 2,01,500 doses are Covishield and 20,000 doses are Co-vaccine. Covishield lobor karne কোনো consent paper সহি কৰিব নালাগে কিন্তু কোভ্যাক্সিন লোৱাৰ আগতে এটা ৰিটেন কনসেন্ট দিব লাগিব but both are voluntary whether you take oral consent or written consent এটো কোনো জবৰদস্তি দিয়া নহয় it is a complete voluntary initiative কোনোবাই ল'বও পাৰে কোনোবাই নল'বও পাৰে but going by the challenges the medical staff is facing for last 1 year continuously so it is necessary and it is imperative eto proyojoniyo jate hokolo medical professional and frontline worker ei vaccination to loy ami eta vialot 10 dose ahibo কোভ্যাক্সিন 20 ডজ আহিব গতিকে এজন দুজন আহিলে নার্স গৰাকীয়ে ভ্যাকসিন নিদিয়ে সন্মুখত 10 গৰাকী হোৱাৰ পিছতহে ভ্যাকসিন দিব কাৰণ এবাৰ যদি ভাইলছটো খুলে হি 4 ঘণ্টাত বেয়া হৈ যাব হেকাৰণে ইয়াত হয়তো এজন দুজন কৰি নহব 10 জন তেওঁৰ সন্মুখত গোট খোৱাৰ পিছতহে ভ্যাকসিন দিব প্ৰত্যেকজন ব্যক্তিয়ে কোন তাৰিখে ভ্যাকসিন ললে কোট ললে লগে লগে এই কোৱিন পোৰ্টেলটোত আপলোড হ'ব
যাতে 28 দিনৰ দিনাখন উই গেটছ এ ৰিমাইণ্ডাৰ যে অমুকৰ 28 দিন হৈ আছে, কাৰণ 28 দিনত তেওঁ ছেকেণ্ড ড'জ ল'ব লাগিব। 28 দিনৰ পিছতো আৰু 14 দিন ৰখিব লাগিব। আফটাৰ ডেথ অনলি হি উইল বি ইমিউন। So there will be many cases ফাৰ্ষ্ট ভেকচিনেশ্যন লোৱাৰ পিছতো মানুহৰ কোভিড হ'ব। So there will be people who will say that vaccination drive has been failed, but প্ৰথম ড'জত কোনো ধৰণৰ ইমিউনিটি নাপায়। প্ৰথম ড'জৰ পিছত ছেকেণ্ড ড'জ ল'ব লাগিব। ছেকেণ্ড ড'জ লোৱাৰ পিছতো 14 দিন ৰখিব লাগিব। তাৰ পিছতহে মানুহজন ইমিউন হ'ব, his T cells will be activated to resist the COVID-19. গতিকে প্ৰথম ড'জ লোৱাৰ পিছত আমি বহুত মানুহ পাব পাৰোঁ যাৰ কোভিড হৈ যাব, আৰু সেইলৈ কনফিউজনো হয়। বাট এইটো কথা বুজি পাব লাগিব যে 2 ভেকচিনছ ইন এ 28 days ইণ্টাৰভেল ল'ব লাগিব, তাৰ পিছতো 14 দিন অপেক্ষা কৰিব লাগিব। So basically only after 45 days from the first vaccine that immunity will be activated. আৰু যদি কোনোবাই ফাৰ্ষ্ট ড'জ লৈ ছেকেণ্ড ড'জটো স্কিপ কৰি দিয়ে, then his immunity will not come. গতিকে এই দুটা কেভিয়েট এই ভেকচিনেশ্যন ড্ৰাইভৰ লগত থাকিব। সিদিনাখন মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভিডিঅ' কনফাৰেন্সত মই আছিলোঁ। তাতে যিসকল চাইণ্টিষ্ট ভিডিঅ' কনফাৰেন্সত আছিলে, ৰাইট ফ্ৰম মেম্বাৰ নীতি, ডক্টৰ পাল এণ্ড everybody has said that given an opportunity we'll take Covaxin because it is equally secure, it is equally safe, but it is indigenously development. A pride of being Indian is associated with Covaxin. That আমি ইণ্ডিয়াই তৈয়াৰ কৰা এটা ভেকচিন লৈছোঁ, আৰু ইয়াত কোনো প্ৰব্লেম নাই, কাৰণ ইট ইজ ইকুৱেলি ছেফ, ইকুৱেলি ছিকিউৰ। চ' সিদিনাখন ভিডিঅ' কনফাৰেন্সত ICMR যিমান চাইণ্টিষ্ট আছে, everybody has said that we are going to take Covaxin. So এই কোনো ডিসপিউট নাই যে কোভ্যাক্সিন কোভিশিল্ড, বিকজ কোভ্যাক্সিন ইজ ইকুৱেলি ছেফ এণ্ড ইকুৱেলি ছিকিউৰ। অহাকালি 10:30 বজাত আমি যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এই ভেকচিন ড্ৰাইভটো আৰম্ভ কৰিব, প্ৰথম 12 গৰাকী ব্যক্তিক আমি নিমন্ত্ৰণ কৰিছিলোঁ যে আপোনালোকে ভেকচিনটো লওক। চ' প্ৰথম ভেকচিন পাব ডক্টৰ উমেশ চন্দ্ৰ শৰ্মা, ৰিটায়াৰ্ড ভাইচ চেঞ্চেলৰ, শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছ। ছেকেণ্ড ভেকচিন ল'ব ডক্টৰ ধ্ৰুৱজ্যোতি বৰা, ফৰ্মাৰ প্ৰেছিডেণ্ট অফ অসম সাহিত্য সভা এণ্ড ফৰ্মাৰ প্ৰিন্সিপাল, বৰপেটা মেডিকেল কলেজ। থাৰ্ড ভেকচিন ল'ব পদ্মশ্ৰী ডক্টৰ ইলিয়াছ আলী, ৰিটায়াৰ্ড হেড অফ দ্য ডিপাৰ্টমেণ্ট, গুৱাহাটী মেডিকেল কলেজ, চাৰ্জাৰী ডিপাৰ্টমেণ্ট। ফ'ৰ্থ ভেকচিন ল'ব ডক্টৰ বিভাস চন্দ্ৰ গোস্বামী, ডাইৰেক্টৰ, কেঞ্চাৰ ইনষ্টিটিউট, গুৱাহাটী মেডিকেল কলেজ। ফিফ্থ ভেকচিন ল'ব ডক্টৰ সুভাষ খান্না ফ্ৰম স্বাগত হস্পিটেল, এ ৰিনাউণ্ড চাৰ্জন। তাৰপিছত ভেকচিন ল'ব ডক্টৰ হৰ্ষ ভট্টাচাৰ্যী, উই অল নো এবাউট হিম, হি ইজ ফ্ৰম শংকৰদেৱ নেত্ৰালয়। চ' তেখেতে ভেকচিন ল'ব। তাৰপিছত টু গিভ দ্য ভেকচিনেশ্যন ড্ৰাইভ, যে এইটো আমি কাৰোবাক ল'ব কোৱাৰ আগতে আমি নিজে দিছোঁ, টু ছেট আপ দ্য আইডিয়েলছ। আমাৰ তিনিওজন ডাইৰেক্টৰে, দুজন ডাইৰেক্টৰ, এজন ডক্টৰ নহয়, ডক্টৰ ৰথীন্দ্ৰ ভূঞা আৰু ডক্টৰ অনুপ বৰ্মন, ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ,
আৰু ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন আমাৰ ইয়াত আছে তেওঁলোকে ভ্যাকচিন ল'ব তাৰ পিছত ডক্টৰ অচ্যুত বৈশ্য প্ৰিন্সিপাল গুৱাহাটী মেডিকেল কলেজ তেওঁ ভ্যাকচিন ল'ব ডক্টৰ অভিজিত শৰ্মা তেখেতে ভ্যাকচিন ল'ব সুপাৰিনটেণ্ডেণ্ট GMCH ডক্টৰ ব্ৰজেন লহকৰ তেখেত চিফ কনসালটেন্ট অফ হেলথ সিটি হস্পিটেল তেওঁ ভ্যাকচিন ল'ব আৰু ডক্টৰ মনোজ চৌধুৰী এডিশনাল DME and executive director of national health additional director of director of medical education আৰু ED executive director of NHM ডক্টৰ মনোজ চৌধুৰী তেখেতেও ভ্যাকচিন ল'ব এইখিনি হল আমাৰ প্ৰথম যি 12 জন ব্যক্তিয়ে ভ্যাকচিন ল'ব এই 12 জন ব্যক্তিক ভ্যাকচিনেশন লোৱাৰ বাবে আমি বিশেষভাৱে আমন্ত্ৰণ জনোৱাৰ উদ্দেশ্য এইটোৱে যাতে গোটেই প্ৰসিডিং গেটছ এ solemnity আৰু এটা leadership is taking the first shots সেইটো এটা এস্টাবলিশ হ'ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আমি উপস্থিত থকাৰ পৰিৱৰ্তে কালি ভ্যাকচিনেশন ড্ৰাইভৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও ডিব্ৰুগড় স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত থাকিব অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক সকলোকে ৰিকুৱেষ্ট কৰিছে যাতে নো পাব্লিক ৰিপ্ৰেজেন্টেটিভ কোনো পলিটিচিয়ানে এই ভ্যাকচিন নলয় because according to him the first rights of the vaccine lies with our covid warrior গতিকে সকলোৱে লোৱাৰ পিছত আমি ল'ব লাগে আমি প্ৰথমত ল'ব নালাগে মই এটা কোৱেশ্চন কৰিব খুজিছো যে যিকোনো ভ্যাকচিনেশন ড্ৰাইভ হতে AFI অৰ্থাৎ এডভাৰ্স ইম্প্যাক্ট মানুহৰ হয় কেতিয়াবা পেটৰ অসুখ কেতিয়াবা বমি যেহেতু এই ভ্যাকচিন আমি প্ৰথম মেডিকেল প্ৰফেশনেলক দিম তাত আমাৰ কোনো ভয় নাই কাৰণ তেওঁলোকে জানে দে নোজ এবাউট AFI যেতিয়া আমি মানুহৰ মাজত যাম তেতিয়া আমি সংবাদ মাধ্যমৰ সহযোগিতা বিচাৰিম যে বমি লাগা অলপ মূৰ কামুৰণি অকনমান জ্বৰ these are natural আমাৰ সৰুতে যেতিয়া আমি ভ্যাকচিন লৈছিলো তেতিয়া আমাৰো ৰাতি জ্বৰ উঠিছিল so these are a very common side effect অহা কালি আমি ইমান বুজাবলগীয়া নহয় because this vaccine will be taken by the medical professionals who are well aware কিন্তু যেতিয়া আমি মাছত যাম 50 ইয়াৰ্ছৰ ওপৰৰ মানুহৰ মাজত যাম তেতিয়া ডেফিনেটলি আমাক মিডিয়াৰ সহায় লাগিব to create a awareness about the positive impact and probable adverse impact যেটো ক্ষণস্থায়ী অকনমান যেটো আমি গেইন পাম লাইফ লং বা আমি এটা পিৰিয়ডিক্যাল কভাৰেজ পাম তাৰ বিপৰীতে AFI is a pain যেটো আমি অ্যাবজর্ব কৰিব লাগে so that we get a longer immunity কিন্তু এতিয়া যেহেতু আমি মেডিকেল প্ৰফেশনেলছকে এটো ভ্যাকচিন দিব গৈ আছো probably that discussion is not very important because all medical professionals are well aware about the probable side effect which will be seen in some individual which will be below 2 to 3% of the people এজনে যদি ভ্যাকচিন লয় এজন বা দুজনৰ গাত এনেকুৱা সাইড এফেক্ট বমি বা নজিয়া এই ধৰণৰ দুই এটা সৰু খুৰা সাইড এফেক্ট আমি দেখা পাব পাৰো সো বহুতখিনি সংবাদ মাধ্যমৰ বন্ধুৱে জানিব খুজি আছিল regarding the vaccination preparedness vaccination drive কোনে পাব কেনেকে পাব so I try to clarify every points আপোনালোকৰ যদি কিবা খুদিবলগীয়া আছে definitely you can raise your question and I'll try to answer only thing that এই গুটে vaccination টোৰ যেটো critical part হেটো হৈছে cold chain movement যদি এই ভ্যাকচিনটো কোল্ড চেইনৰ পৰা বাহিৰত ওলাই যায় ইয়াৰ এফিকেসি নাথাকিব কিছুমান নাৰ্ছে কি কৰিব যে 5 জনক দি দিলে আৰু 5 জন সন্মুখত নাই ৰখি থাকিব 4 ঘণ্টা পাৰ হৈ যাব তাৰ পিছত জুনে ভ্যাকচিন লব
সেই ভ্যাকচিনটো কেতিয়াও এফিকেসি নাথাকিব so cold chain movement is very very important so last 2-3 mahot our entire focus was to train our people on cold chain management amar jiman khini vaccine ahise first the vaccine has been stored in the central vaccination store jitu amar DHS FWA manage kore tar pora etu gusi goise to the 5 regional vaccination store kot amar ase Guwahati Gwalpara Dibrugarh Tezpur Silchar এই কেটা জায়গাত গুৱাহাটী গোৱালপাৰা ডিব্ৰুগড় তেজপুৰ শিলচৰ তাতে এতিয়া ভ্যাকচিন বিলাক আছে and according to the need E65 সাইটলৈকে তাৰ পৰা গৈ থাকিব আৰু আমাৰ বৰ্তমান গোটেই ৰাজ্যত আজি আমাক দৰকাৰ নহয় 65 ভ্যাকচিনেশন সাইটস আমাৰ আছে কিন্তু অসমত ফৰ ৰুটিন ভ্যাকচিনেশন আমাৰ 723 cold chain points আছে তাৰ পৰা আমি আৰু তলত 5000 আমাৰ ভ্যাকচিনেশন সাইট আছে 720 cold chain points আছে তাৰ পৰা আৰু ডাউনলৈকে ভ্যাকচিন টু গুছি যায় থ্ৰু কেৰি বেগস যেটো আইস বক্স বুলি আমি যাক কওঁ so apex is the state region then cold chain points from cold chain points to vaccine site through ice bag কিন্তু আমাক হেতু এতিয়া দৰকাৰ নহয় because now present 65 sites jot ami loisu tat cold chain points আছে ta mane freeze refrigerator all are available so for at least for this phase of vaccination our cold chain is very very robust aru ami khub dhuniya koi establish koribo parisu gotike এইখিনি আমাৰ আছিল if you have any question you can ask আমাৰ এদিনত আমি কিমান কৰিম so এদিনত আমি 100 কৈ বেছি নকৰো এটা সাইডত so 65 sites আছে so 6500 vaccination will take place আমি 3 কোটি 30 লাখৰটো যিমান নৱজাতক জন্ম হয় আমি তো সবক ভ্যাকচিন দি থাকো সব বছৰি আমাৰ 5-6-7 লাখ শিশু জন্ম হয় আৰু আমি নিৰন্তৰভাৱে 6-7 লাখ শিশুক আমি ভ্যাকচিনেশন দিও আৰু 6 বছৰৰ শিশুলৈকে ভ্যাকচিনেশন পাই থাকে সব প্ৰত্যেক বছৰতে 36 লাখ মানুহকটো আমি without any preparation ami diu tamane that has been robust now etu eta systemot porigonito hoise jetia covid vaccine ami pam ami ei system tok aru upgrade kori ami 90 lakh loke loi jabo laibo kinu edinote nohoy over a period of 3 months 4 months teneke hobo karon ami 4 din he covid vaccine dim baki 2 din ami routine immunization to ami maintain rakhim সদায় কোভিড আমি নিদিও আমি মাত্ৰ সপ্তাহত 4 দিন হে কোভিড ভ্যাকচিন দিম বাকি কেদিন ৰুটিন ভ্যাকচিনেশন উইল কন্টিনিউ যাতে কোনো শিশুৰ অসুবিধা নহয় 6500 into that is the timeline is we have to complete 2.9 lakhs but in the first phase we have to do 1.9 lakhs so 1.9 lakhs 7000 jodi ami daily cover koru gotike apnaloke dhori lobo pare je it will take a month ei phase tut binamulia third phase tut ki hobo government ami nemak jonua nai কিন্তু for the covid warrior and frontline worker ji ami vaccine pam 1.9 lakhs plus 1 lakhs 2.9 lakhs nearly 3 lakhs those vaccines will be free 3 lakhor pisor to ki hobo ami najano কিন্তু আপোনালোকে জানে যে অসম আৰোগ্য নিধিত আমি জি টকা ৰাইজৰ পৰা পাইছিলো সেইখিনি আমি একাখৰিয়াকৈ
ছেভিংছ একাউণ্টত আমি ভাল কৰি ৰাখি থৈ দিছোঁ যদি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কয় যে 50% ষ্টেটে দিব লাগিব 30% ষ্টেটে দিব লাগিব এই যিটো কোভিডৰ সময়ত ৰাইজে এটকা দুটকাকৈ আমাক দিছিলে সেই পইচাখিনিয়ে আমি ভ্যাকচিনৰ কামত খৰচ কৰিম যদিহে ভাৰত চৰকাৰে আমাক কয় যে তোমালোকেও এটা পাৰ্চেন্টেজ দিব লাগিব সো মেণ্টেলি উই হেভ দ্যাট এমাউণ্ট তাৰ লগত ডেফিনেটলি ৰাজ্য চৰকাৰে আৰু টকা দিব যদি আমাৰ কন্ট্ৰিবিউশনৰ প্ৰয়োজন হয় কিন্তু সেই বিষয়ে এতিয়ালৈকে মোদী ডাঙৰীয়া একো উল্লেখ কৰা নাই তেওঁ খালি কৈছে যে প্ৰথম 3 লাখ ডোজ আপোনালোকক আমি বিনামূলীয়াকৈ দিছো পিছৰ কথা আমি পিছত পাতিম প্ৰথম 1.9 লাখ কোভিড ওয়াৰিয়াৰ্স আছে তাৰ মাজত হেজিটেন্স থাকিব পাৰে ইট ইজ এ ভলেণ্টিয়াৰী সো উই হেভ নো ইস্যু কোনোবাই যদি এইটো লৈ পেলাই আমি এটা ড্ৰামা আৰম্ভ কৰিব খোজা নাই হেজিটেশ্যন ইজ কোৱাইট নেচাৰেল গতিকে কোনোবাই যদি নলয়ও আমাৰ ক'বলগীয়া নাই কিন্তু যিখিনিয়ে কোভিড পেচেণ্টক ট্ৰিটমেণ্ট কৰি আছে আমি সেইখিনিক এনকাৰেজ কৰি লুৱাই দিম যাতে আমাক ভৱিষ্যতে আমাৰ অসুবিধা নহয় আমাৰ এটা কোৰ টিম আছে যি কোভিডক ট্ৰিটমেণ্ট কৰিলে that core team constituted 10,000 people so সেইখিনিয়ে যদি লয় আমাৰ পাৰপাসটো সার্ভ হৈ যাব কালাপাহাড় মেডিকেল কলেজৰ all doctors are not in covid duty কিন্তু যদি মোৰ 10,000 মেডিকেল মানুহে লৈ লয় হেলথ এন্ড ডক্টৰ নাৰ্স then মোৰ পাৰপাস is solved যে from the public interest point of view but এটো important যে যেহেতু যিকোনো পেশেন্ট যায় কোভিড বুলি কোনো ক'ব নোৱাৰে ডক্টৰজনে সাৰ্জাৰি কৰি দিবলগীয়া হয় সো ইট ইজ ইম্পৰ্টেন্ট ফৰ দা মেডিকেল প্ৰফেশনেলস টু টেক দা ভ্যাকচিন দিস ইজ দা বিগেষ্ট গিফট বাই দা প্ৰাইম মিনিষ্টাৰ মোদী টু দা মেডিকেল প্ৰফেশনেলস গতিকে মই নাভাবো যে তাত ডিবেট কৰাৰ কিবা ৰাস্তা আছে দিস ইজ দা বিগেষ্ট গিফট প্ৰাইম মিনিষ্টাৰ হেজ এক্সটেণ্ডেড to our COVID warriors. But we are not on target hunting spree. The iman target amar hobo lagibo kiba hobo lagibo. We are fine. This is absolutely voluntary. That health workers on amar problem nai. Teoluke jane. খালি মিডিয়াই হেতু এক্সট্ৰাঅৰ্ডিনাৰিলি পিক কৰিব না লাগে কিহৰ কাৰণে হেলথ ওয়াৰ্কাৰ এটো জানি যে মোৰটো অলপ বিখাই অলপমান দে আৰ এৱে তেও এই টাৰ্গেট গ্ৰুপত আমাৰ মানুহৰ পৰা ভয় নাই মিডিয়াই দিলেও নেক্সট দিনাখন তেওঁলোকে ল'ব বিকজ দে আৰ ওয়েল এৱেৰ এবাউট হোৱাট ইজ AEFI অৰ হোৱাট ইজ এডভাৰ্স ইম্পেক্ট দে নোজ ইট গতিকে এইটো পৰ্যায়ত আমাৰ পাব্লিসিটি বা এই লৈ আমাৰ বহুত বেছি ইস্যুজ নাই কিন্তু যেতিয়া আমি জনসাধাৰণৰ মাজত সোমাই যাম ভ্যাকচিন লৈ তেতিয়া ডেফিনেটলি মিডিয়া হ্যাজ টু প্লে এ ক্ৰুচিয়েল ৰোল So, would you clarify, you're talking about 2.9 lakh is the first phase. And 2.9 lakhs is the first phase but 1.9 lakhs is the first phase immediate 1.9 lakhs followed by 1 lakh. So total is 2.9 lakhs. And how long would it take for completing the first phase, 1.9? 7,000 per day will take approximately 1 month. But it is 4 days in a week. So I think we'll take 8 weeks to finish the first stage which is equivalent to 1.9 lakhs. So we'll take approximately 8 weeks. Also, you have said that there are 65 sites at present. How many of them are you going to inoculate people with Covishield and how many of them with Covaxin? Six sites will be with Covaxin and 59 sites will be with Covishield. Is there any site which is where both the No, because to avoid complicacy, duplicacy, error in data entry, because you have to give the second dose. So we have clearly demarcated where Covaxin is going and we have clearly demarcated where Covishield is going. There will be no duplicacy. And Government of India is monitoring all those things through the CoWIN portal.
6টা সাইডত যোনে ল'ব তেওঁ কোভ্যাক্সিন পাব 6 সাইড 59 সাইডত যোন যাব তেওঁ কোভিশিল্ড পাব And the second dose, it is same for both. সেম যোনে কোভিশিল্ড পাইছে সি কোভিশিল্ডে সেকেন্ড ডোজ পাব লাগিব যোনে কোভ্যাক্সিন পাইছে সি সেকেন্ড ডোজ কোভ্যাক্সিনে পাব লাগিব সো দা সাইডস উইল বি ডিফারেন্ট য'ত এবাৰ কোভিশিল্ড সোমাই গ'ল তাত আমি কোভ্যাক্সিন নিদিওঁ য'ত এবাৰ কোভ্যাক্সিন সোমাই গ'ল তাত আমি কোভিশিল্ড নিদিওঁ সো কিবা नहीं सर এইটো আপুনি ক'লে যে সেকেন্ড ডোজটো লোৱাৰ পিছত আৰু 14 দিন ল'ব লাগিব 14 দিনৰ পিছত আৰু দিব না নালাগে জাষ্ট 14 দিন এটা গ্যাপ পিৰিয়ড তাৰমানে শৰীৰত ভ্যাকচিনটো পোৱাৰ লগে লগে সি কাম নকৰে সি ভ্যাকচিনটোৱে এক্টিভেট কৰোঁতে এটা টাইম লিমিট লাগে সো দুটা ভ্যাকচিন দিয়াৰ পিছত ফাৰ্ষ্ট ডোজ সেকেন্ড ডোজ 28 ডেজত তাৰ পিছতো ভ্যাকচিনটো এক্টিভেট কৰোঁতে বডিৰ অংগ পতংগক সেই যুদ্ধখন দিবৰ কাৰণে সাজু কৰোঁতে they took another 14 days 14 so আজি যদি মই ভ্যাকচিন লওঁ দ্বিতীয়টো লওঁ 28 ডেজত তাৰ পিছতো আৰু 14 দিন ৰখিব লাগিব so only after 45 days I will be fully protected but protection or percentage আছে Covishield is how many percent 70% আৰু Covaxin so যদি 100 জনে ভ্যাকচিন লয় not necessary যে সবে protection পাব খুব লো ইমিউনিটি থাকা মানুহে হয়তো protection নাপাবও পাৰে but the efficacy rate as declared by Oxford is 70 ইণ্ডিয়াত কিমান ইণ্ডিয়াত efficacy টো অলপ বেছি দেখুৱাই আছে আৰু dose ল'ব লাগিব. যাৰ নহয় যোনে protection নাপায় তাৰ ক্ষেত্ৰত কি কৰিব লাগিব সেই কথাটো এতিয়ালৈকে আমি চৰ্চা কৰা নাই কাৰণ তাৰ লোৱাৰ পিছত হয়তো কাৰো কোভিড হোৱা নাই এতিয়ালৈকে গতিকে these are all laboratory findings or clinical trial finding যেটা মাস লেভেলত যাব হয়তো সকলোৱে পাই যাব পাৰে so these are only finding in the clinical trial Pregnant mothers or feeding mothers or কিবা হেৰি আছে, Not given, sir. Contraindication আছে কৈ দিও Not recommended in pregnancy. basically for pregnant mother it is not recommended And children below 18 years. আৰু চিলড্ৰেন বিলো 18 ইয়াৰ্স কিন্তু আমি হেবিলাক এতিয়া এইকাৰণে ডিসকাস কৰা নাই এনিৱে দে উইল নট গেট ইট নাও সো এইটোতো কালি ডক্টৰ আৰু নাৰ্স কোনো হেলথ ওয়াৰ্কাৰ বিলো 18 ইয়াৰ্স নাই কিন্তু যদি আমি জেনাৰেলি চাব যাওঁ দ্যাট কোনে কোনে আমাৰ কন্ট্ৰা ইন্ডিকেশন আছে পিপল উইথ দ্য হিষ্ট্ৰী অফ এনাফিলাইটিক অৰ এলাৰ্জিক ৰিয়াকশন immediate or delayed onset allergic reaction to vaccine এনেকে আপোনাৰ কাৰ আছে কন্ট্ৰা ইন্ডিকেশন আছে কিন্তু as of now medical fraternity ৰো pregnant lady সকলে লব নালাগে so pregnant lady must avoid they should not take neither Covishield nor Covaxin আর বাকি 18 বছৰ তলৰ লৰাই লব নোৱাৰাটো এটো আজি আমি ডিসকাশন কৰি কোনো লাভ নাই কাৰণ anyway we are not going to give them Because since the vaccine is here, so nothing restriction, no restriction. অসমতো there is no restriction now আমি তো 1 February পৰা we have already ordered the hostel will start functioning normally all hostel. There is only a minor restriction that primary schoolot amar okonman ami phasing kori rakhisu baki up to university everything has been normal agote ami hostel only final year student kane khulisilu with effect from 1st February hostel will start functioning like pre covid period testing solid hibo but quarantine na thake eta there is no quarantine only testing Cinema will be 100%.
চিনেমা হলৰ ক্ষেত্ৰত উই হেভ টু গ' বাই দ্য MHA গাইডলাইন নিগেটিভ আছে এতিয়ালৈকে আমি 5টা পঠাইছিলোঁ উই হেভ সেন্ড 5 samples all negative আৰু বেলেগ একো নিয়ম নাই ভ্যাকচিন ল'ব লাগে লৈ পেলাই ঘৰত সিদিনাখন বহুত বেছি মেডিকেলৰ পৰা দূৰত যাব নালাগে অলপ ওচৰে পাছৰে থাকিব লাগে যদি কিবা কাৰণত জ্বৰ তৰ উঠে ডক্টৰক দেখুৱাই ল'ব লাগে আৰু নহলে ফাইন নেক্সট দুদিনৰ পিছত আৰু তেওঁ টেনচন নাই আৰু কোভ্যাক্সিনৰ ক্ষেত্ৰত ৰিটেন কনসেন্ট আৰু কোভিশিল্ডৰ ক্ষেত্ৰত অৰেল কনসেন্ট বাট ইন both the case consent is required without consent নহব আৰু না না কাৰণ তেওঁলোক মেডিকেলৰ প্ৰফেশ্যনেল তেওঁলোকে জানে কোনটো ল'ব লাগে নলাগে কিন্তু আমাক যিখিনি কোভিডৰ ফাইটৰ কাৰণে যি 10,000 মানুহ লাগে সেইখিনিক আমি অলপ এনকাৰেজ কৰি হলেও কৰাই ল'ম আৰু কাৰণ নহলে সদায় পিপি কিট সদায় ৰেষ্ট্ৰিকশন এনেকুৱা ট্ৰিটমেন্ট কৰিলে আমাৰ অসুবিধা হয় আমি যদি ডক্টৰ সকলে যদি এবছৰ আগতে ভ্যাকচিন পালেহেঁতেন আমি যে কোভিড ডেথ আজি 1100-1200 দেখিছো it would have been below 200 কাৰণ সিনিয়ৰ ডক্টৰখিনি যাব নোৱাৰে আমি হাক দি থৈ দিছো যে above 60 years খিনি নাহিব বুলি সেইখিনি আটাইতকৈ অভিজ্ঞ ডক্টৰ গতিকে যদি তেওঁলোকৰ ভ্যাকচিন থাকিলেহেঁতেন even doctor above 60 would have been entered into the COVID ward. গতিকে সেই কাৰণে বহুত পেশেন্টে খুব ভাল মানে in spite of our best effort যেহেতু 60 ইয়াৰ্ছৰ ওপৰ যাব নোৱাৰে তাৰমানে কোনো প্ৰফেছৰে যাব পৰা নাই ডেকা ল'ৰাখিনিক বাদ দি আমাৰ সিস্টেমটো বেলেগ ইমিউনাইজেশনৰ লগত ডক্টৰ বহুত বেছি সম্পৰ্ক নাথাকে ডাইৰেক্টৰেটৰ বেলেগ ইমিউনাইজেশন অফিচাৰ তেওঁলোকে আৰু মেডিকেলত বেলেগ কাম নকৰে এটো এটা কমপ্লিট ডিফাৰেন্ট লাইন হয় অলপ নাৰ্ছখিনি কষ্ট হ'ব তেওঁলোকে আগতে 2টা দিন ভ্যাকচিন দিয়ে বাকি 4 দিন তেওঁলোকে গাঁৱত গৈ মোটিভেট কৰে এতিয়া বাকি 4 দিন তেওঁলোকে কোভিডৰ ভ্যাকচিন দিব লাগিব 2 দিন নরমাল ভ্যাকচিন দিব লাগিব গতিকে নাৰ্ছখিনিয়ে যথেষ্ট কষ্ট কৰিব লাগিব হা সময় আছে প্ৰথম একমাহ যদি ডক্টৰ সকলে লৈ লয় তাৰ পিছত আৰু সাধাৰণ মানুহক ইমান বুজাবলগীয়া নাথাকিব যে আমাৰ ডক্টৰজনে লৈছে যেতিয়া সেইকাৰণে এটো এটা সিস্টেমেটিক্যালি কৰা হৈছে আৰু research This is ongoing in research is going on and যেতিয়া আমি ক্লিনিক্যাল ট্ৰায়ালত যাক আমি ভ্যাকচিন দিছিলো এতিয়া 6 মাহ কোনোবা ক্ষেত্ৰত 7 মাহ হৈ গল কাৰোটো কোভিড হোৱা নাই সেইকাৰণে এটো অনলি টাইম ক্যান টেল কিমান দিনলৈকে এই সুৰক্ষা দিব এনে কোনোবাই কৈছে এবছৰ দিব কোনোবাই কৈছে 2 বছৰ দিব 1.5 বছৰ দিব বাট অল আৰ এন্টিসিপেশন এতিয়া বহুত মানুহে কৈছিলে যে কোভিড যদি কাৰোবাৰ হৈ যায় তেতিয়ালে 45 দিনলৈকে তাৰ ইমিউনিটি থাকিব তাৰ পিছত আকৌ হ'ব কিছুমানে কৈছিল 2 মাহৰ পিছত আকৌ হ'ব কিন্তু সঁচা কথা হ'ল যে অসমতো আমি দুবাৰ কোভিড হোৱা মানুহ আমিতো পোৱা নাই জুনে মেড হৈছিল জুনত হৈছিল যাৰ কোভিড তাৰটো ৰিপিট হোৱা নাই সেইকাৰণে ইট আৰ ইভলভিং সিচুৱেচন ক্ৰমবিকা হৈ আছে সদায় ফাইনেল ওয়ার্ড কোনেও ক'ব নোৱাৰে
হ'ব থেংক ইউ মনোজে প্ৰথম বেটছত ল'ব নেকি নিজে ভলেণ্টাৰী কৰিছে